আমাৰ ব্ৰেইনত থকা 32টা পইণ্ট আছে পইণ্ট কেইটাত আমি হাতৰ আঙুলিৰে টাচ কৰি আমি সেশনটো দিয়া হয় যেটো আমি সেশন বা বাৰ্স বুলি কওঁ তাতে খুব ষ্ট্ৰং কৰি তুলিব পাৰো কাৰণ মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো এই হাই হেল্ল এভৰিৱান মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো এক্সেস বাৰৰ ওপৰত মই এটা ভিডিও আগতেও দি থৈছো কিন্তু এতিয়াও বহুত মানুহ আছে অসমৰ বা বাহিৰৰো হয় জানিব বিচাৰে যে এক্সেস বাৰ একচুয়ালি হয় কি সবকে কবলৈ ভাল নালাগে যে আগৰ ভিডিও দিয়া আছে চাই লওক সো এটো কাৰণে মই নতুন ক্লায়েন্টৰ কাৰণে এক্সেস বাৰ একচুয়ালি হয় কি এক্সেস বাৰৰ কাম কি তাৰ ওপৰত কবৰ কাৰণে এই ভিডিওটো বনাইছো আৰু লগতে কৈছো যে যি সকলে মোৰ ভিডিও চাই বা তেতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি লব আৰু এই ভিডিওটো শেষলৈকে চাব এক্সেসৰ ওপৰত বহুত জানিব লগা মই কথা কৈছো মোৰ এক্সপেৰিয়েন্স মই কম এইটো ভিডিওতে মোৰ লাইফত কি পজিটিভ প্ৰভাৱ পৰিছে এক্সেস শিকাৰ পিছত সো আপোনালোকে লাষ্টলৈকে ভিডিওটো চাই থাকিব বুলি আশা কৰিছো এক্সেস বাৰ্স হৈছে আমাৰ ব্ৰেইনত থকা 32টা পইণ্ট আছে পইণ্ট কেইটাত আমি হাতৰ আঙুলিৰে টাচ কৰি আমি সেশনটো দিয়া হয় যেটো আমি সেশন বা বাৰ্স বুলি কওঁ তাতে বেলেগ বেলেগ স্টেটমেন্ট আছে আমি হেইকেইটা মাতি কিনে সেশনটো দিয়া হয় যাৰ ফলত আমাৰ শৰীৰত থকা নানান ধৰণৰ নেগেটিভ এনাৰ্জি নেগেটিভ থট বিলাক নিজে নিজে ডিলিট হৈ যায় তাৰ ফলত যে এনজাইটি ডিপ্ৰেছনত ভোগা মানুহবিলাক ৰিলিফ পায় লগতে আমি কেতিয়াবা এনেকুৱা হয় আমি জানো যে এটো আমাৰ কাৰণে ভাল নহয় নেগেটিভ হয় আমাক এটো বস্তু বেছি নেগেটিভলৈ ঠেলি দিছে কিন্তু তাৰ পিছতো আমি কি হয় বাৰ বাৰ আমাৰ মনলৈ আহি থাকে হেতু আমি গুছাব নোৱাৰো মনৰ পৰা তো এটো সেশন বা বাৰ্স লোৱাৰ ফলত আমাৰ অটোমেটিক্যালি নেগেটিভ থট বিলাক ডিলিট হৈ যায় যাৰ ফলত আমাৰ মাইন্ডটো খুব ফ্ৰেছ হয় আৰু হেপি থাকিবলৈ আমি মানে হেপি হৈ থাকো মানে এনি টাইম যিকোনো সিচুৱেচনে নাহক কিয় কাৰণ লাইফটোতো মানুহ এনেকুৱা নহয় যে অকল সুখে আহিব বা অকল দুখে আহিব সুখ দুখৰ মিশ্ৰণ হয় আমাৰ লাইফত দুখো আহিব সুখো আহিব আমি সেই সময়খিনিত আমি কেনেকে নিজক সম্ভালি ৰাখিব পাৰো এনেকুৱা এটা ষ্ট্ৰং মেন্টেলিটি হৈ যায় মানে আমাক নিজকে খুব ষ্ট্ৰং কৰি তুলিব পাৰো কাৰণ মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো এই বছৰটো আজি এবছৰৰ হল এক্সেসৰ লগত জড়িত হোৱা এক্সেস শিকাৰ আগৰ লাইফটো আৰু এক্সেস শিকাৰ পিছৰ লাইফটো বহুত বেছি মানে চেঞ্জ পাইছো আগতো এনেকুৱা নহয় যে বেয়া কিবা ঘটি আছিলে সদায় ভালে ঘটি আছে মই ভাবো যে মোৰ লগত সদায় ভালে হৈ আছে সো হেতু কাৰণে মই যেনেকুৱা সিচুৱেচনে নাহক নিজকে ঠিক কৰি ৰাখো বাট এই যে সিচুৱেচন ঘটি থকা সময়ত নিজকে ষ্ট্ৰং কৰি ৰাখিব পৰাটো এক্সেস শিকৰ পৰা বেছি ফিল কৰিব পাৰিছো যে সিচুৱেচন নাহক কিয় লাইফতো আহিবই ভাল বেয়া বেমাৰ এক্সিডেন্ট সকলো সময়তে আপুনি কেনেকে ষ্ট্ৰং মেন্টেলিটি থাকিব পাৰে এই এক্সেস শিকাৰ পিছত হেতু মেন্টেলিটি আহি গৈছে সো যি সকলে আপোনালোকৰ মাইন্ডসেট ষ্ট্ৰং কৰিব বিচাৰে পজিটিভ ৰাখিব বিচাৰে ঘৰখনক সুন্দৰ কৰি ৰাখিব বিচাৰে তো আপোনালোকে সেশন লৈ চাব পাৰে যদি কেনেকুৱা হয় মানে সেশনটো যি সকলে লৈছে তো তেওঁলোকে জানে তেওঁলোকে লাইফ চেঞ্জ আৰু যি সকলে সেশন এবাৰ যদি কোনোবাই লয় তো শিকিবৰ কাৰণে আগ্ৰহী হৈ যায় কাৰণ ইমান বেছি পজিটিভ মেজিকেল মানে ইয়াৰ এফেক্ট আছে সো মই মোৰ নিজৰ লাইফতে ফাৰ্স্ট অফ অল মই আগতেও কৈছো যে মই এক্সেস শিকাৰ ফলত মোৰ দুটা ডাঙৰ প্ৰবলেম সলভ হৈছে যেটো নেকি এক নম্বৰতে মোৰ টোপনিৰ প্ৰবলেম আছিলে লকডাউনৰ পিছৰ পৰা সবৰে তেনেকুৱা এটা প্ৰবলেম হৈয়ে গৈছিল মেক্সিমাম মানুহৰে মোৰ তেনেকুৱা আছিল যে অকমান টাইমটো হেৰফেৰ হলে হিদনাহনে টোপনি মাৰা মোৰ অকমান দিগদাৰ হৈ গৈছিল সো এক্সেস শিকাৰ ফলত সেই টোপনিৰ প্ৰবলেমটো নাইকিয়া হৈ গৈছে এতিয়া যেতিয়াই মানে টোপনি ধুনীয়াকে আহে আৰু প্লাস মাইগ্ৰেনৰ প্ৰবলেম আছিলে মই স্কুলত পঢ়ি থকা সময়ৰ পৰা খুব মাইগ্ৰেনৰ প্ৰবলেম বহুত ডক্টৰক দেখাইছো বহুত ট্ৰিটমেন্ট কৰিছো তাৰ পিছতো ভাল ফল পোৱা নাছিলো মেডিসিন খাই থাকিলে ভাল পদ আৰু সপ্তাহত 2-3 বাৰ বিষটো উঠিবই আৰু মোৰ লগত থকা অফিস ষ্টাফ বা সবে জানে যে মোৰ মূৰৰ বিষ উঠিলে মই একদম থাকিব নোৱাৰো টেবলেট খাব লাগিব আৰু অফিসৰ পৰা গুচি আহিব লগা হৈছে এনেকুৱা সিচুৱেচন হৈছিলে আজি ভগৱানৰ কৃপাত 1 বছৰে মই টেবলেট খাব লগা হোৱা নাই আৰু মূৰৰ বিখু তেনেকে উঠা নাই কেতিয়াবা ধৰক এনে অকমান খেলিমেলি হলে জাস্ট মোৰটো 3 দিন হলে টেবলেট কেতিয়াও খাব লগা হোৱা নাই মানে সেই যোনটো মানে মাইগ্ৰেনৰ এটা বিষাক্ত মানে এক্সপেৰিয়েন্স আজি এবছৰে হোৱা নাই সো ইউনিভাৰ্সকো থেংক ইউ দিছে এনেকুৱা এখন জগতৰ লগত আমাক চিনাকি কৰাই দিয়াৰ বাবে আৰু যি সকলে এনেকুৱা ধৰণৰ বেমাৰত ভুগি আছে মাইগ্ৰেন টোপনি এনজাইটি ডিপ্ৰেছন
তেওঁলোকে খুব সোনকালে সুফল পায় আৰু সকলো ধৰণৰ বডি ব্লকেজ আমি যদিও থেৰাপিটো মূৰত দিওঁ আমাৰ গোটেই বডিতে কাম কৰে মূৰৰ পৰা ভৰিলৈকে আপোনাৰ সকলো ধৰণৰ বেমাৰ কেঞ্চাৰ বেমাৰো ইভেন ভাল পাইছে তো আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড আপোনালোকে লৈ চাব পাৰে আৰু যিসকলে জানিব বিচাৰি আছে তেওঁলোকৰ কাৰণে এইখিনিয়ে কয় যে এইটোৱে হয় কি মাইণ্ড থেৰাপি হয় 32টা পইণ্ট আছে আমি 32টা পইণ্টত টাচ কৰি আমি থেৰাপিটো দিওঁ তো আপোনালোকে ইণ্টাৰেষ্টেড হলে ল'ব পাৰে এনেকুৱা নহয় যে মোৰ পৰাই ল'ব লাগে বহুত আছে অসমত ফেচিলেটৰ প্ৰেক্টিচনাৰ যাৰ পৰা আপোনাক ভাল লাগে ল'ব পাৰে যাৰ লগত আপোনাৰ ভাইব্ৰেচন মিলে তেওঁলোকৰ লগত ল'ব পাৰে সো এইখিনিয়ে কম আৰু এক্সপেৰিয়েন্সৰ ফালৰ পৰা এইটোৱে কওঁ যে এক্সেছ শিকাৰ ফলত যিটো এটা ষ্ট্ৰং মাইণ্ডছেট আমাৰ বনিছে সেইটো এক্সেছ শিকাৰ আগতে মানে অকণমান আগৰ পৰা অকণমান ষ্ট্ৰং মেণ্টেলিটি হয় বাৰু মই কিন্তু এক্সেছ শিকাৰ পৰা আৰু বেছি ষ্ট্ৰং হৈ গৈছো যে একো বস্তু ভয় নালাগে যে কি হ'ব আগতে এনেকুৱা মানে আমি আগত সব মানুহ এনেকুৱা এটা হৈ যায় ন মোক ফিউচাৰত কি হ'ব কাৰোবাৰ লগত কিবা অকণমান লাগিলে কি হ'ব এনেকুৱা বা কোনোবাই বেয়াকে ক'লে মনটো বেয়া লাগিছিল এতিয়া নালাগে যোনে যি কৈছে সেইটো সিহঁতৰ কম মই নিজক জানো যে মই কিমান ভাল বা কিমান বেয়া মই কেনেকুৱা আমি মেক্সিমাম মানুহৰ বা ময়ো তেনেকুৱা আছিলে যে কোনোবাই যিটো কৈ দিয়ে আমি সেইটোৱে মানে কৰিবলৈ গৈছিলো কিন্তু তেনেকুৱা নহয় এতিয়া কি হয় চবৰে শুনো নিজৰ কাৰণে যিটো ভাল সেইটোৱে কৰো আৰু কাম কৰোঁতে এটা বস্তুৱে সদায় ধ্যান ৰাখো আগৰ পৰাই ৰাখো বাৰু যে কাৰো ডিষ্টাৰ্ব হ'ব নালাগে মই যি কামে নকৰো কাৰো যাতে ডিষ্টাৰ্ব নহয় কাৰো যাতে প্ৰব্লেম নহয় লাইফত সো সেনেকুৱা ধৰণে কাম কৰি যাওঁ সো সেইটো কাৰণে হয়তো বেছি পজিটিভলি আগবাঢ়িব পাৰিছো তো এক্সেছ শিকি বহুত বেছি লাভ হৈছে বহুতখিনি মেণ্টেলি ষ্ট্ৰং হ'ব পাৰিছো আৰু ধৰক এতিয়া মই আজি এবছৰে মোৰ মেডিচিন খোৱা নাই মোৰ হোষ্টেলৰ ওচৰতে এখন মানে ফাৰ্মাচী আছে মোৰ এক্সেছ শিকা আগৰ বছৰো তেখেতে খুব বেছি পইচা লুটিছে মোৰ পৰা তেখেতে লুটা বুলি নকওঁ মোৰ বেমাৰৰ কাৰণে খুবেই বেছি তাৰ মানে পইচা মই খৰচা কৰিব লগা হৈছে কিন্তু আজি এবছৰে ভগৱানৰ কৃপাত ইউনিভাৰ্চৰ ব্লেছিঙৰ ফলত মই মেডিচিন খাবলগীয়া হোৱা নাই কোনো ধৰণৰ বেমাৰ বা সৰু সুৰা কিবা এটা হলে মেডিচিন নোখোৱাকে আমি যিহেতু আমাৰ এক্সেছৰ ষ্টেটমেণ্ট আছে সেইবিলাক মাতি কিনে আমি ঠিক হৈ যাওঁ সো বহুতে বেছি ভাল মানে এটা এনাৰ্জি বুলি ক'ব পাৰো স্পিৰিচুৱেল যিটো হয় এইটো আপোনালোকে শিকিব পাৰে চায়েন্সৰ বস্তু হয় আৰু যিসকলে ধৰক জানিব বিচাৰে আপোনালোকে নেটত মাৰি চালেও বুজি পাব এক্সেছ বা একচুৱেলি হয় কি ইয়াতে বহুত ধৰণৰ ষ্টেটমেণ্ট আছে যিকেইটা ষ্টেটমেণ্টে আমাক ডেইলি লাইফত বহুত হেল্প কৰে বহুত বেছি এনেকুৱা হয় ৰাতিপুৱা উঠি এতিয়া টাইম হয় ষ্টেটমেণ্ট মাতো নহ'লেও ফ্ৰী হৈ কিনে অফিচ যোৱাৰ আগতে ষ্টেটমেণ্ট মাতো অফিচত টাইম পালো ষ্টেটমেণ্ট মাতো এতিয়া লাইফত কোনো ধৰণৰ বেয়া চিটুৱেশ্যন নাহে যি আহে ভাল আৰু বেয়া চিটুৱেশ্যন আহিলেও আমি কেনেকে তাৰ পৰা ওলাব পাৰো সেইটো সদায় মানে আমি এইটো এক্সেছে হেল্প কৰি আহিছে আমাক এক্সেছ শিকাৰ ফলত আপোনালোকৰ এনেকুৱা ধৰণৰ ষ্ট্ৰং মেণ্টেলিটি হৈ যাব আপুনি নিজেই গম নাপাব এখন বেলেগ এখন দুনীয়া আৰু বহুত মানুহ এনেকুৱা হয় ন এই জীৱনটো ইমান বেয়া আমাৰ লাইফটোৱে বেয়া আমাৰ নিজৰ ক্ষেত্ৰত কেতিয়াও তেনেকে নকব যে মোৰ আনলাকি মোৰ লাইফত কেতিয়াও ভাল নহয় সদায় ভাল হ'ব আমি সাজি নিজক নিজে সজাব জানিব লাগিব লাইফটো বহুত সুন্দৰভাৱে লাইফটো আমি উদযাপন কৰিবৰ কাৰণে কিবা নহয় কিবা প্ৰচেছ বা কাৰোবাৰ পৰা মটিভেশ্যন লৈ কিবা শিকি এক্সেছ শিকি আৰু আজিকালি বহুত ধৰণৰ এনেকুৱা বহুত ৰাস্তা ওলাইছে যিবিলাকৰ পৰা আমি মটিভেট হ'ব পাৰো জীৱনটো সুন্দৰভাৱে আমি চাব পাৰো কাৰণ জীৱনটো বহুত বেছি সুন্দৰ হয় আমি যদি পজিটিভলি চাওঁ নিগেটিভলি চাওঁতো সদায়ে বেয়া চব ক্ষেত্ৰতে বেয়া আমি নিগেটিভৰ পৰা কেনেকে ভাল কৰিব পাৰো ভাল ভাৱে আগুৱাই যাব পাৰো ভাল ৰাস্তাৰে চলিব পাৰো সৰুৱে হওক কমেই হওক আমাৰ লাইফত টকা পইচা কমেই হওক বা আমাৰ ঘৰখন সৰুৱে হওক সুন্দৰভাৱে কেনেকে ৰাখিব পাৰো সেয়া আমি এক্সেছ শিকি কিনে আমি বহুতখিনি ফিল কৰিব পাৰিছো আৰু সুন্দৰভাৱে সজাই গৈ আছো আগলৈ গৈ থাকিম সুন্দৰভাৱে আৰু লাইফটো সুন্দৰভাৱে উদযাপন কৰি যাব পাৰিম বুলি আশা আছে আপোনালোকেও আপোনাৰ লাইফটো সুন্দৰভাৱে কটাওক তাৰে মই চবকে মই ব্লেছিং দিছো মোৰ ফালৰ পৰা মোৰ শুভাকাংক্ষী সকলক যিসকলে মোৰ লগত জড়িত হৈ থাকে আৰু এক্সেছ শিকাৰ ফলত ইমান ধুনীয়া এটা ফেমিলি পাইছো পজিটিভ মাইণ্ডৰ মোৰ বা কেইজনীমান ভন্টি আৰু মোৰ ফ্ৰেণ্ড আমি সদায় যেতিয়াই টাইম পাওঁ চবেই ব্যস্তই থাকো বাৰু কোনোবাই জব কৰে বা এক্সেছৰ লগতে বহুতখিনি জড়িত হৈ থাকো
যেতিয়া টাইম পাওঁ ইমান ভাল ভাল মানে হেৰি পাইছো চ' সেইটো কাৰণে সদায় মই ইউনিভাৰ্চক থেংক ইউ দিওঁ আৰু চবেই চবৰ কাৰণে ইমান আমি ভাল চিন্তা কৰো মোৰ লগত কিবা এটা ভাল হলে তেওঁলোকৰ লগত শ্বেয়াৰ কৰো তেওঁলোকৰ মাজত কিবা এটা ভাল হলে মোৰ লগত শ্বেয়াৰ কৰে চ' এক্সেছে খুব ধুনীয়া এটা ফেমিলি দিছে চ' অশেষ ধন্যবাদ সেইটো কাৰণে ইউনিভাৰ্চক চ' আপোনালোকে যিসকলে আপোনালোকৰ লাইফত এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছে এনজাইটি ডিপ্ৰেছন কাৰণ আজিকালি এইটো কমন বেমাৰ হৈ গৈছে এনজাইটি ডিপ্ৰেছনত ভোগাটো আৰু স্পেচিয়েলি কিছুমান মানুহে কি হয় বহুত বেছি আমি যেতিয়া নিগেটিভ মানুহৰ ওচৰত থাকো মই অট'মেটিকেলি আমাক কিছুমান নভবাকে আমাক ডিপ্ৰেছনত গুচি যাবলগীয়া হৈ যায় মই নকওঁ যে নিগেটিভ সদায় পজিটিভ মানুহৰ লগত থাকিলে পজিটিভ হ'ব আমি নিগেটিভৰ পৰা ভালটো শিকো তেওঁলোকৰ লাইফত কেনেকে ইমান বেছি বেয়া হৈছে তেওঁলোক কিয় কি কাম কৰাৰ ফলত এনেকুৱা হেৰি হৈছে আমি শিকিব পাৰো মই নকওঁ যে অকল পজিটিভ মানুহৰ লগত থাকিব নিগেটিভ মানুহৰ পৰা আমি কিছু শিকিব পাৰো কিন্তু সেই বুলি আমি নিগেটিভলৈ নিজক ঠেলি দিব নালাগে আমি সদায় পজিটিভ হৈ থাকিব লাগে পজিটিভ মাইণ্ড ছেটেৰে আগুৱাই যাব লাগে চ' লাইফটো সুন্দৰ হৈ যাব সদায় ভগৱানক এৰি দিব লাগে ভগৱান মই সুন্দৰভাৱে কাম কৰি গৈছো আপোনাৰ হাতত জীৱনটো দিছো আপুনি যেনেভাৱে চলাই যায় আৰু যি কৰ্ম কৰে কৰি যাওক ভালকে সুন্দৰভাৱে হাঁহি ধেমালি কৰি সুন্দৰভাৱে থাকক এইখিনি আৰু মোৰ ভিডিঅ' সদায় চাই থাকিব আপোনালোকে আৰু আশীৰ্বাদ কৰিব যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব নমস্কাৰ